Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম দুটামান ইম্পৰ্টেন্ট টপিকৰ ওপৰত। সো ইম্পৰ্টেন্ট টপিক এটা হ'ল যে Combined Competitive Examination CC 2023 ভাইবা পোষ্ট ইন্টাৰভিউ ট্ৰান্সক্ৰিপ্ট কিছুমান মই পাইছিলো বহুতখিনি ক্যান্ডিডেটছৰ পৰা। সো এই ট্ৰান্সক্ৰিপ্ট কিছুমান মই শেয়াৰ কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছে আৰু লগতে CC 2024-25 ৰ এডভাৰটাইজমেন্টৰ ওপৰতো অকমান মই ডিসকাশন কৰিম আজিৰ ভিডিঅ'টোত। আৰু মোৰ গা বেয়া হৈ আছে হেতু কাৰণে মই আপোনালোকক ৰেগুলাৰ ভিডিঅ'ছ দিব পৰা নাই এইদিন আৰু লগতে কমেন্টৰো হয়তো চাগে ভালকে হুনকালে ইমিডিয়েট ৰিপ্লাইও দিব পৰা নাই আপোনালোকৰ। সো অলপ লেট হৈছে তাৰ কাৰণে ক্ষমা কৰিব। বাকি আজি যোনটো APSC Combined Competitive Examination 2024 হ'ব 2024-25 CC preliminary 2024-25 ৰ যোনটো এডভাৰটাইজমেন্ট ওলাবলগীয়া আছে হেতু মই যিমানখিনি ইনফৰমেশন পাইছো আপোনালোকৰ ডিসেম্বৰৰ 20 তাৰিখৰ পৰা জানুৱাৰী 10 তাৰিখৰ ভিতৰত এডভাৰটাইজমেন্ট ওলাই যাব। তাৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আৰু প্ৰিপেয়াৰ হৈ থাকক আৰু পৰীক্ষা সদায় নিচিনাকে প্ৰত্যেক বছৰৰ নিচিনাকে Combined Competitive Examination preliminary 2024-25 মাৰ্চৰ 2025 বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হ'ব। ঠিক আছে, মাৰ্চৰ কেতিয়া হয় হেতু ক'ব নোৱাৰো কিন্তু মাৰ্চ মাহতে অনুষ্ঠিত হয় জেনাৰেলি 15 তাৰিখৰ পাছত হয়গে আৰু সেকেন্ড হাফত হয়গে মাহটোৰ মানে প্ৰথম দুটা সপ্তাহ নহয় পিছৰ দুটা সপ্তাহৰ ভিতৰত হয়গে কোনবা এটা দেওবাৰে। সো হেতু কাৰণে আপোনালোকে প্ৰিপেয়াৰ হৈ থাকক মাৰ্চতে হ'ব প্ৰিলিমিনাৰী আৰু লগতে এডভাৰটাইজমেন্ট ডিসেম্বৰ 20 তাৰিখৰ পৰা জানুৱাৰী 10 তাৰিখৰ ভিতৰত Combined Competitive Examinationৰ যোনটো নতুন এডভাৰটাইজমেন্ট 2024-25 বেটছৰ কাৰণে এডভাৰটাইজমেন্ট ৰিলিজ কৰিব APSC আৰু পোষ্ট কিমান আছে হেখিনি মই আগতে এবাৰ এটা ভিডিঅ'ত কৈছিলো যে 400 মান পোষ্ট ওলোৱাৰ সম্ভাৱনা আছে কিন্তু এতিয়া হেতু লৈ পেলাই অলপ ফ্লাকচুৱেচন হৈ আছে। সো হেতু কাৰণে মই ক্লিয়াৰ কাট ইনফৰমেশন পোৱা নাই কোটৰ পৰা কোনো সোৰ্সৰ পৰা কিন্তু বাকি যোনখিনি সোৰ্সে মোক জনাই আছে সো তেওঁলোকৰ সোৰ্সেছ খিনি অলপ অথেন্টিক হয় কাৰণ ইয়াৰ আগতে মই আপোনালোকক টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ কথা কৈছিলো হেতু মই কোৱা মতে পৰীক্ষাটো অনুষ্ঠিত কৰিলে CDPৰ কথা কৈছিলো হেতু অনুষ্ঠিত কৰিলে তাৰ পিছত মই এনফোৰ্সমেন্ট ইন্সপেক্টৰ আৰু এসিস্টেন্ট একাউন্টস অফিচাৰৰ কথাও কৈ আছো যে ডিসেম্বৰ নহলে জানুৱাৰীত আপোনালোকৰ এই দুটা মাহতে অনুষ্ঠিত কৰিব। সো হেগিটাও হ'ব লাগে। বাকি APSC এডভাৰটাইজমেন্ট ক্ষেত্ৰটো তেওঁলোক সিওৰ যে ডিসেম্বৰৰ 20 তাৰিখৰ পৰা জানুৱাৰী 10 তাৰিখৰ ভিতৰত এডভাৰটাইজমেন্ট ওলাব লাগে আৰু প্ৰিলিমিনাৰী মাৰ্চ 2025 বৰ্ষত হ'ব। বাকি এতিয়া চলি থকা Combined Competitive Examination 2023 ভাইবা পোষ্ট বা ইন্টাৰভিউ ট্ৰান্সক্ৰিপ্টৰ কথা ডিসকাস কৰো। সো ট্ৰান্সক্ৰিপ্টৰ ক্ষেত্ৰত মই কেইটামান কোৱেশ্চনছ আপোনালোকৰ সৈতে শেয়াৰ কৰিছো কেনেকুৱা ধৰণৰ কোৱেশ্চনছ সুধিছে ভাইবা পোষ্ট বা ইন্টাৰভিউত এবাৰ। তাৰ আগতে আৰু এটা কথা কৈ লৈছো যে APSC ৰ Combined Competitive Examination থ্ৰৰি যোনটো আসাম সিভিল সাৰ্ভিস কেডাৰ ৰিক্ৰুট কৰে আসাম সিভিল সাৰ্ভিসত এতিয়াও স্টেট কেডাৰৰ যোনটো ষ্ট্ৰেংথ থাকে তাতকে এতিয়াও 80 to 120 পোষ্ট মানে কমি আছে। ঠিক আছে, এটা যেহেতু কো ডিস্ট্ৰিক্টও হৈ গল সো হেতু কাৰণে ACS ৰ পোষ্টটো এবাৰ ওলাব বহুতখিনি ওলাব। সো হেতুলকে আপোনালোকে নিশ্চিন্ত থাকক। সো আগতে 400 কৈছিল কিন্তু এতিয়া হেতু বস্তু ফ্লাকচুৱেট হৈ আছে। সো হেতু কাৰণে সঠিকভাৱে এক্সাক্ট ফিগাৰটো মই ক'ব পৰা নাই। সো হুনকালে মই কিবা যদি অথেন্টিক ইনফৰমেশন পাওঁ হেতুৰ ওপৰত আপোনালোকক শেয়াৰ কৰিম। বাকি APSC CC 2023 ভাইবা ট্ৰান্সক্ৰিপ্ট বিলাক হ'ল যোনটো জেনাৰেলি যোনটো ইন্টাৰভিউ কোৱেশ্চনছ থাকে কমন কোৱেশ্চনছ এবাউট ইয়োৰসেল্ফ আপোনালোকৰ বিষয়ে সুধে আৰু আপোনালোকে সিভিল সাৰ্ভিসেছ জয়েন কিয় কৰিব বিচাৰিছে হেতুৰ ওপৰত কোৱেশ্চনছ সুধিছে এবাৰ। তাৰ পিছত সাৰ্ভিস প্ৰিফাৰেন্সৰ ওপৰত সুধে যে আপোনালোকে আসাম সিভিল সাৰ্ভিস ফাৰ্ষ্টত নি দিপলা আসাম পুলিচ সাৰ্ভিস কিয় দিলে বা সুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ বা DTO কিয় দিলে। সো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ এবাৰ সুধিছে সাৰ্ভিস প্ৰিফাৰেন্সৰ ওপৰত বা সাৰ্ভিস প্ৰিফাৰেন্সটো আসাম ACS APS সুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ লেবাৰ অফিচাৰ। সো তেনেকৈ যোনটো প্ৰিফাৰেন্স দিয়ে আপোনালোকে হেতুৰ ওপৰত ইয়াতে কুৱেশ্চনছ পুট কৰিব আপোনালোকক। ঠিক আছে, এবাৰ হেতু সুধিছে আৰু আপোনালোকে যদি কোনোবাই বৰ্তমান চাকৰি কৰি আছে কৰ্মৰত হৈ আছে আসাম গভৰ্ণমেণ্টৰ কোনোবা ডিপাৰ্টমেণ্টত তেতিয়াহ'লে হেতুৰ ওপৰতো কুৱেশ্চন সুধিব প্ৰেজেণ্ট এমপ্লয়মেণ্টৰ ওপৰত আৰু লগতে কোনোবাই যদি প্ৰাইভেট ছেক্টৰটো চাকৰি কৰি আছে যদি আপোনালোকে চাকৰি কৰি আছে বুলি তেওঁলোকৰ হাতত এবাউট ইয়োৰসেল্ফত যদি মেনশ্যন কৰে তেতিয়াহ'লে তেওঁলোকে আপোনালোকৰ প্ৰেজেণ্ট এমপ্লয়মেণ্টৰ কথা সুধিব। এমপ্লয়মেণ্টত কিয় ACS জয়েন কৰিব বিচাৰে বা কিয় APSC Combined Competitive Examinationৰ সাৰ্ভিস কেডাৰ্ছবিলাক জয়েন কৰিব বিচাৰে সিভিল সাৰ্ভিসেছ জয়েন কৰিব বিচাৰে নিজৰ প্ৰেজেণ্ট এমপ্লয়মেণ্টটো এৰি পেলাই সেইখিনিৰ ওপৰত আপোনালোকৰ এটা কি বুলি কয় জাষ্টিফিকেশ্যন থাকিব লাগিব। সেইখিনি বস্তু আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। আৰু ৰাইজিং ক্ৰাইম ৰেটছ ইন আসাম অসমত যোনখিনি ৰাইজিং ক্ৰাইম ৰেটছ হৈছে গুৱাহাটী ওৱান অফ দি
কি বুলি কয় ক্ৰাইম বেছি ক্ৰাইম ৰেট ৰাইজ হোৱা চহৰৰ ভিতৰত পৰিছে এবাৰ চ' সেইটো কাৰণে সেইবিলাকৰ ওপৰত কুৱেশ্যনছ সোনকালে সুধিব মানে সোধাৰ সম্ভাৱনা বেছি আছে আৰু সুধিছোঁ 2-এজনক এতিয়ালৈকে ক'ত ডিষ্ট্ৰিক্টৰ কুৱেশ্যনছ সুধিছে ক'ত ডিষ্ট্ৰিক্ট যিহেতু ক্ৰিয়েট কৰিলে চ' আপোনালোকে ক'ত ডিষ্ট্ৰিক্টছৰ ওপৰত কুৱেশ্যনছ সুধিব তাৰে এডমিনিষ্ট্ৰেটিভ মেচিনাৰীৰ ওপৰত কুৱেশ্যনছ সুধিব চ' সেইখিনি বস্তু চাই ল'ব আৰু অসমীয়াক যিহেতু ৰিচেণ্টলি ক্লাছিকেল লেংগুৱেজৰ ষ্টেটাছ দিলে ক্লাছিকেল লেংগুৱেজৰ ওপৰত কুৱেশ্যন সুধিব পাৰে আছামিজ এজ এ ক্লাছিকেল লেংগুৱেজৰ ওপৰত কুৱেশ্যনছ সুধিব পাৰে সেইখিনি সুধিব পাৰে আৰু ৰাস মহোৎসৱ যিহেতু মাজুলীত হৈ আছে বা তেনেকৈ এতিয়া ৰাসৰ ছিজন চলি আছে চ' সেইটো কাৰণে ৰাস মহোৎসৱৰ ওপৰতো কুৱেশ্যনছ সুধিছে আৰু লগতে আৰু এটা কুৱেশ্যন সুধিছিলে আপোনালোকৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট চৰাইদেউ মৈদাম পৰিছিলে চ' সেইটো ইয়াতে স্কিপ হ'ল সেইটো কুৱেশ্যন মই ইয়াতে দিবলৈ পাহৰিলোঁ আপোনালোকে সেইটো কুৱেশ্যনছো অলপ ভালকৈ চাই যাব ইউনেস্কোৰ ওপৰত চৰাইদেউ বুলি নহয় স্পেচিফিকেলি ইউনেস্কো এজ এ হ'ল গোটেই কনচেপ্টটো ভালকৈ চাই ল'ব কাষ্ট চেঞ্চাছৰ কথা কৈ আছে ৰাহুল গান্ধীয়ে কংগ্ৰেছে চ' কাষ্ট চেঞ্চাছৰ ওপৰত কুৱেশ্যনছ সুধিব পাৰে হবিছৰ ওপৰত আপোনালোকৰ নিজৰ হবিছৰ ওপৰত কুৱেশ্যনছ সুধিব যোনটো হবি ক'ব সেইটোৰ ওপৰত আপোনালোকৰ ডিটেইল নলেজ থাকিব লাগিব বা গোটেই বেকগ্ৰাউণ্ডখিনি একদম ইন ডেপথ নলেজ থাকিব লাগিব চ' তেওঁলোকে কাউণ্টাৰ কুৱেশ্যনছ বহুতো দিব কোৱালিটিছ অফ এ চিভিল ছাৰ্ভেণ্ট সেনেকুৱা কুৱেশ্যনছ আহিছে চিভিল ছাৰ্ভেণ্টৰ কোৱালিটিছ কি হ'ব পাৰে লেটেষ্ট গভৰ্ণমেণ্ট স্কিমছৰ ওপৰত কুৱেশ্যনছ আহিছে আৰু কুৱেশ্যন নম্বৰ 9টো যোনটো ইয়াতে কৈছোঁ চিটুৱেশ্যনেল বেছ কুৱেশ্যনছ খাছ কেছ ষ্টাডিজ চ' তাৰ ওপৰত কুৱেশ্যনছ আহিছে মানে আপোনালোকৰ এথিক্সত যেনেকৈ কেছ ষ্টাডি এটা দিয়ে আপোনালোকে ছল্ভ কৰিব লাগে চ' এথিক্সৰ কেছ ষ্টাডিৰ নিচিনাকৈ আপোনালোকৰ এটা ৰিয়েল লাইফ চিটুৱেশ্যন এটা তেওঁলোকে জাষ্ট এটা কি বুলি কয় এটা দি দিব মানে তেওঁলোকে আপোনালোকক এটা চিটুৱেশ্যন দি দিব সেইটোৰ ভিত্তিত আপোনালোকে এজ এ অফিচাৰ কেনেকৈ সেইটো হেণ্ডেল কৰিব তাতে এথিকেল ডিলাইমাছ কি থাকিব বা আপোনালোকে সেইখিনি কেনেকৈ গোটেইখিনি বস্তু মেনেজ কৰিব চ' সেইটোৰ ওপৰত আপোনালোকৰ কুৱেশ্যনছ ইয়াতে সোধা গৈছে ঠিক আছে চ' এইখিনি আছিলে আপোনালোকৰ ভাইভা বোজ বা ইণ্টাৰভিউ ট্ৰেন্সক্ৰিপ্ট এইবাৰৰ কাৰণে চ' যিসকলৰ এতিয়াও হ'বলৈ যিহেতু 13 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 29 তাৰিখলৈকে আছে হয়তো চ' আপোনালোকে এইখিনি বস্তু প্ৰিপেৰেশ্যন কৰি ল'ব কামত আহিব হেল্পফুল হ'ব বুলি আশা ৰাখিলোঁ বাকী আপোনালোকে যদি অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট যোনটোৰ অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 যোনটো আছাম ছেক্ৰেটেৰিয়েটত ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত তাৰোপৰি APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মক মডেল কুৱেশ্যন পেপাৰ এখন আছে উইথ এনচাৰ্ছ 50 रुपीसत एभेलेबल আছে APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰ ফৰ 400ত আৰু একাউণ্টেন্সি কোৰ্চ সাবজেক্ট হিচাপে কোনোবাই জলাম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেলেবল আছে আৰু কোনোবাই যদি ষ্টেটিষ্টিক্স বা মেথমেটিক্স ল'ম বুলি ভাবিছে তেতিয়াহ'লে মোৰ তাত কোৰ্চেছ এভেলেবল নাই Women and Child Development or Statistical Assistant or full course available as a 350 Assam Police SI Constable or অন্যান্য পোষ্ট হোমৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 আৰু আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে কোনোবা যদি কোৰ্চবিলাক ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো কৈ দিব লগতে আপোনালোকৰ কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব কাৰণ বহুতবিলাক কোৰ্চৰ মেটেৰিয়েলছ একেই থাকে চ' আগতে লোৱা মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু বাকী মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম